মিটিঙৰ লগত সংগতি ৰাখি আমি নৰ্থ ইষ্ট এক্সপো ফাৰ্মা এক্সপোৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰ হিচাপে যিটো মণিৰাম দেৱান চেণ্টাৰত 26, 27 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব তাত CDA এজ এ ষ্ট্ৰেটেজিক পাৰ্টনাৰ হিচাপে আমি তেওঁলোকৰ লগত সংলগ্ন হৈছোঁ। আমাৰ মুখ্য উদ্দেশ্য এইটোৱে যে অসমত ইণ্ডাষ্ট্ৰী নাই, ফাৰ্মা ইণ্ডাষ্ট্ৰী অসমলৈ আহিব লাগে। আজি এই সুযোগতে আমি ইয়াৰ মিটিঙলৈ চিডবিৰ ডাইৰেক্টৰ প্ৰদীপ নাথ ছাৰক আহিছিলে, HDFCৰ মানুহ আহিছে আৰু দুটাকৈ কোম্পানীৰ মানুহ আহিছে আৰু নতুন এণ্টাৰপ্ৰিনৰ কোন আহে, কেনেকৈ আমি ইয়াতে এটা ফাৰ্মা ছেক্টৰৰ বা ফাৰ্মা ইণ্ডাষ্ট্ৰী এটা গঢ় দিব পাৰোঁ, কেনেকৈ আমি ৰেভিনিউটো আৰ্ণ কৰিব পাৰোঁ, অসমে কেনেকৈ ৰেভিনিউ, যিহেতু অসমে এটা ৰেভিনিউ ষ্টেট নহয়, কনজিউম ষ্টেট, গতিকে ইয়াত কেনেকৈ ৰেভিনিউ জেনেৰেট কৰিব পাৰোঁ, CDA সেইটো অহৰহ চেণ্টাৰ। ইয়াৰ আগতে ডিব্ৰুগড়ত আমি এখন মিটিং এলানি বিমল বৰা ছাৰৰ লগত মিটিং কৰিছিলোঁ, তাত এইটো এটা প্লেন লৈছিলোঁ যে ইয়াতে ইণ্ডাষ্ট্ৰী আহিব লাগিলে এটা এক্সপো আহিব লাগিব, এক্সপোৰ কনভেনশ্যন চেণ্টাৰত তাত কি সুবিধা হ'ব, কি সুবিধা দিয়া হ'ব, এই সকলোবোৰ আলোচনা কৰিব। হুজুৰ এক্সপোৰ অথৰিটি বম্বেৰ পৰা আজি আহি স্বামীনাথনে তেওঁলোকৰ বক্তব্য ৰাখিছে আৰু আমাৰ এটাই উদ্দেশ্য যে অকল ব্যৱসায় কৰাই নহয়, আমি ইয়াৰ লগতে আমি অসমখনক কেনে চহকী কৰিব পাৰোঁ, আৰ্থিকভাৱে কেনে চহকী কৰিব পাৰোঁ। আৰু আমাৰ তত্বাৱধানত অলৰেডি মঙলদৈত এখন ফাৰ্মাচী কলেজৰ আমি অনাবৰণ কৰিছোঁ, সেইটো চলাই আছোঁ। আৰু আপুনি জানে এতিয়া ফাৰ্মা ট্ৰেডত প্ৰায় 2.5 লাখ কোটি টকাৰ ব্যৱসায় হয়। আজি আমাৰ কাৰণে কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যনৰ কাৰণে আজি বৰ শুভ দিন। যোৱা 6 বছৰ দিনে এখন কমিটি চলি আছিলে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমাৰ এই ইলেকশ্যন প্ৰক্ৰিয়াটো অকণমান বন্ধ হৈ আছিলে। সৰ্বশেষত যোৱা 12 তাৰিখে যোৰহাটত আমি মিডিয়া হাউচৰ আগত আমাৰ নতুন কমিটিখন প্ৰকাশ কৰিছিলোঁ, কিন্তু আজি সেইখনকে মান্যতা দি সম্পূৰ্ণৰূপে আমাৰ 33খন জিলাৰ অলমষ্ট 300+ মেম্বাৰৰ আগত সেইখন সদৰি কৰিলোঁ। আমাৰ টাৰ্গেট লৈছোঁ যে অনাগত দিনত এইখন কমিটিয়ে সঞ্জীৱ বৰা, জিতু বৰ্মন আৰু চন্দ্ৰশেখৰ শৰ্মাৰ অধীনত যাতে সমগ্ৰ অসমবাসীয়ে শুদ্ধ ঔষধ খাবলৈ পায়, যাতে অনলাইনৰ ঔষধৰ বলি হ'বলগীয়া কোনো নহয়। এণ্টিমাইক্ৰল ৰেজিষ্টেঞ্চৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিম। অসমত কেইবাটাও নতুন ৰিজনেল ড্ৰাগছ টেষ্টিং লেবৰেটৰী গঠন কৰিবৰ কাৰণে, স্থাপন কৰিবৰ কাৰণে আমি চৰকাৰক হেঁচা দিম। আমাৰ এটাই উদ্দেশ্য থাকিব, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমাৰ মাজত কোনো ভেদাভেদ নাই। আমি এটাই জাতি, সেইটো হৈছে আমি অসমীয়া জাতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।